Hello everyone, স্বাগতম জনাইছোঁ ডিফেন্স হোম ইউটিউব চেনেললৈ। বন্ধুসকল, আমাৰ যি আছাম পুলিচ কমাণ্ডো বেটেলিয়নৰ 2450টা পোষ্ট আছিল, তাৰ ইতিমধ্যে ফিজিকেল টেষ্ট সমাপ্ত হৈছে। এতিয়া আমাৰ সাইকোমেট্ৰিক টেষ্ট বাকী আছে। হয়তো এই সাইকোমেট্ৰিক টেষ্টটো জুলাইৰ প্ৰথম সপ্তাহ বা ছেকেণ্ড সপ্তাহৰ ভিতৰত এডমিট কাৰ্ড ওলাব। তাৰপিছত জুলাইৰ শেষত এই কমাণ্ডো বেটেলিয়নৰ ৰিজাল্টসমূহ ঘোষণা কৰিব বুলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে সেইদিনা হয়তো কৈছিল যে জুলাইৰ শেষত বা আগষ্ট মাহত আমাৰ যি কামাণ্ডো বেটেলিয়নৰ 2450টা পদ আছে, সেই পদসমূহ ৰিজাল্ট ঘোষণা কৰিব। আগষ্ট বা জুলাইৰ শেষত 5টা কামাণ্ডো বেটেলিয়নৰ ৰিজাল্ট দিব, নিযুক্তি হ'ব। আৰু ইতিমধ্যে আমাৰ ইয়াত টেণ্ডাৰো হৈ গৈছে বেটেলিয়নটো নিৰ্মাণ কৰাৰ কাৰণে। গতিকে মই ভাবোঁ যে উইদিন 1 year আমি এটা কমপ্লিট নতুন পৰিৱেশ এটা ইয়াত আমি দেখা পাম। এতিয়া মই এই ভিডিঅ'টো বনোৱাৰ কাৰণ হৈছে যে অল অসমত আমাৰ যি আছাম কমাণ্ডো বেটেলিয়নৰ যি আমাৰ 2450টা পদ আছিল, তাত 50 পৰা 60 আৰু 60 পৰা 70 পৰা কিমানমান ল'ৰা ছোৱালী আছে। ইয়াত চাবা 50ৰ পৰা 60ৰ ভিতৰত যিকেইটা কেণ্ডিডেট হয়তো বহুত হ'ব পাৰে, কাৰণ কিছুমানে ৰানিংটো কমপ্লিট কৰে কিন্তু লং জাম্পত তেওঁলোকৰ মাৰ্কবোৰ কমি যায়। আৰু 60ৰ পৰা 70 মাৰ্ক পোৱা ইমান নাই বুলি মই ভাবোঁ। কাৰণ চাবা 4800 মিটাৰ যি আমাৰ ৰানিং আছিল, সেই ৰানিং কৰাৰ পিছতে লং জাম্প কৰিব দিছিল। 48 মিটাৰ 20 মিনিটত ৰানিং কমপ্লিট কৰি উঠি লং জাম্পত 20 নম্বৰ উঠোৱাটো সম্ভৱ নহয়। কিছুমানৰ আছে, কিছুমানৰ 70+ পোৱা ল'ৰা আছে, যিকেইটা ধৰা সদায় প্ৰেক্টিচ কৰিছিল বা ৰানিং কৰাৰ পিছতে সিহঁতে লং জাম্প কৰিছিল, সেইকেইজনো হয়তো 70+ থাকিব পাৰে বা 60 পৰা 70ৰ ভিতৰত থাকিব পাৰে। মোৰো আছিল ইণ্টাৰভিউ। মই যোনদিনা গৈছিলোঁ সেইদিনা প্ৰায় 160মান কেণ্ডিডেট হৈছিল। তাৰ ভিতৰত মাত্ৰ 30জনহে পাছ কৰিছিল। আমাক 4টা গ্ৰুপ কৰি দিছিল 30জনকৈ। তাৰ ভিতৰত 30জন পাছ কৰিছে। আমাৰ যিটো লাষ্ট গ্ৰুপ আছিল, লাষ্ট গ্ৰুপটোত 2জন পাছ কৰিছিল। এতিয়া যি আমাৰ ABUV ৰিটেন এক্সাম হৈ গ'ল, তাত বহুতো 28 নম্বৰ পোৱা কেণ্ডিডেটবোৰো আছে, যিকেইটা ধৰা ABUVটো পাছ কৰি থৈছে, কামাণ্ডোটো পাছ কৰি থৈছে। যদিহে কামাণ্ডোৰ আগত ABUV ৰিজাল্ট দিয়া হয়, তেতিয়াতো কামাণ্ডোত পোৱাৰ খুবেই চান্স হৈ যাব, কাৰণ তেতিয়া কাট অফ বহুত কমি যাব। এতিয়া সাইকোমেট্ৰিক টেষ্টটো ভালে গ'লেই হ'ল, আৰু যাতে সকলোৰে মনৰ আশা সপোনবোৰ যাতে সোনকালে পূৰণ হয়, তাৰে ভগৱানৰ ওচৰত কামনা কৰিলোঁ। কাৰণ বহুত কষ্ট হৈছে ফিজিকেল পাছ কৰোঁতে। এয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা থাকিল। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। যদি আপোনালোকে মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আজিৰ ভিডিঅ'টো এইখিনি আছিল। জয় অসম, ধন্যবাদ।